এইটো হৈছে যোৱাকালিৰ ভিডিঅ' আৰু যোৱাকালি আছিলে আমাৰ সুপুমাৰ বাৰ্থডে আৰু আমি তাইক সকলোৱে মৰমতে সুপুমা বুলিয়ে মাতোঁ আৰু তাইৰ বাৰ্থডে আছিলে কাৰণে এটা কেক লৈ আনিছিলোঁ আৰু কেকটো সকলোৱে লগ লাগি পেলাই তাইৰ লগত কাটিলোঁ আৰু আমি চবেই মৰমতে তাইক খুৱাই দিয়াৰ কাৰণে চাওকচোন তাইও মৰমত ধুনীয়াকৈ খাইছে কাৰোকে মানে আফচোচ কৰোৱা নাই আৰু বাৰু এতিয়া তাইক খুৱাই বুৱাই কিনে আমিও খালোঁ কেক ঠাণ্ডা আৰু কচুৰি আমি খাই উঠাৰ পাছত আমি ঘৰৰ বাহিৰৰ বনৰীয়া কুকুৰকেইটাকো দি ল'লোঁ অলপমান কাৰণ অকল আমি খালেতো নহ'ব সিহঁতকো দিব লাগিব নহয় জানোতে সেই সিহঁতক দি ল'লোঁ আৰু চুপুৰ বাৰ্থডে কাৰণে আজি ঘৰত অলপমান স্পেচিয়েলকৈ ডিনাৰটো কৰিম বুলি ভাবিলোঁ সেয়ে আনিলোঁ মাটন আৰু চিকেন একচুৱেলি আমাৰ ঘৰত ভাইটিয়ে নাখায় চিকেন আৰু দেউতাই নাখায় মাটন সেয়ে দুবিধ আনিব লগা হ'ল আৰু এতিয়া ৰেডি কৰি আছোঁ মটন কচা আৰু মটন কচা সকলোৱে বনাব জানে সেয়ে মই ৰেচিপিটো ভালকৈ দিয়া নাই যদি ৰেচিপিটো আপোনালোকক লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব মই আপোনালোকক ধুনীয়াকৈ ৰেচিপিটো বেলেগ এদিনাখন দি দিম আৰু এয়া কথাই কথাই আমাৰ ৰেডি হৈয়ে গ'ল মটন কচা আনফালে আকৌ ৰেডি কৰি আছোঁ হায়দৰাবাদী চিকেন মছলা আৰু সেইটো ৰেচিপি আল্টিমেটলি মই আপোনালোকক দিয়ে দিছোঁ আৰু যদি বেলেগ পদ্ধতিৰে কিবা বনাব পাৰি হায়দৰাবাদী চিকেন মছলা তেতিয়াহ'লে আপোনালোকে মোক প্লিজ জনাব বাৰুতে এতিয়া অলমষ্ট হৈয়ে গ'ল সকলোখিনি আৰু অলপমান পোলাও বনাব ওলাইছোঁ যিহেতু চিকেন আৰু মটন থাকিলে পোলাও নহ'লে অলপমান আধৰুৱা হৈ যায় নহয় জানোতে সেয়ে পোলাওখিনিও বনাই ল'লোঁ আৰু এয়া হৈ গ'ল মোৰ ডিনাৰ ৰেডি লগতে আছিলে মাছৰ জোল সেইখিনি বাৰুতে ক্লিপ লোৱা নহ'ল বাৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগ পাম অন্য এটি ভিডিঅ'ৰ মাজেদি আপোনালোক সকলোকে তেতিয়ালৈ বাই বাই